নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 13 হয় আজিৰ এই ডে 13ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা এনে কিছুমান বাক্য যিবোৰ বাক্য সময়ৰ লগত জড়িত হৈ থাকে আৰু এই বাক্যবোৰ যদি আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় বা আমি যদি আমাৰ কনভাৰসেচনৰ মাজত ইউজ কৰিব লগা হয় তেনে ক্ষেত্ৰত এই বাক্যবোৰ ইংৰাজীত কওঁতে আমাৰ অসুবিধা হয় আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে তোমাৰ গা পা ধুই ভাত ৰান্ধিবৰ হ'ল তোমাৰ গা পা ধুই ভাত ৰান্ধিবৰ হ'ল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ বা কেতিয়াবা আমি কওঁ যে তেখেতক কামলৈ মাতিবৰ হ'ল তেখেতক পুনৰ কামলৈ মাতিব লাগে বা মাতিবৰ হ'ল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ম বা কেতিয়াবা আমি কওঁ যে তেখেতক দেখা বহুদিন হ'ল ঠিক তেনেধৰণে আমি কেতিয়াবা কওঁ যে তাইক পাহৰিবলৈ মোক বহুত সময় লাগিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি কেনেদৰে ক'ম এনে ধৰণৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকিব লগা হয় গতিকে আজিৰ এই ভিডিঅ'টোত আমি শিকিবলৈ যত্ন কৰিম এই বাক্যবোৰ আমি কেনেদৰে অতি সহজে ইংৰাজীত ক'ব পাৰোঁ সো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আমাৰ ডে টু ডে কনভাৰসেচনৰ কাৰণে ইয়াৰ প্ৰত্যেকটো বাক্যই অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু যদি আপোনালোকে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অন্যথা আপোনালোকে ডাইৰেক্টলি এই নাম্বাৰটোত আমাৰ সৈতে যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য কৈ থাকোঁ যে সাজু হ'বৰ হ'ল বা ৰেডি হ'বৰ হ'ল এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকোঁ এই বাক্যটোৰ অৰ্থ হয় সাজু হ'বৰ হ'ল মানে হ'ল সাজু হ'বৰ সময় হ'ল এনে ধৰণে যেতিয়া আমি সময় হ'ল সাজু হ'বৰ হ'ল এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বাক্যটো সদায় আৰম্ভ কৰিব লাগিব ইটছ টাইম টু ইয়াৰ অৰ্থ হ'ল ইট ইজ টাইম টু সময় হ'ল ইট ইজ টাইম টু সময় হ'ল কি সময় হ'ল সাজু হ'বৰ হ'ল বুলি কৈছোঁ ন সাজু হ'বৰ সময় হ'ল তেতিয়া আমি ক'ব লাগিব ইট ইজ টাইম টু গেট ৰেডি সাজু হ'বৰ হ'ল আপোনালোকে যি টেন্সত লাগে সেই টেন্সতে এই বাক্যবোৰ ব্যৱহাৰ কৰিব পাৰিব ঠিক তেনেধৰণে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে ঘৰলৈ উভতিবৰ হ'ল এই বাক্যটোৰ অৰ্থ কি ঘৰলৈ উভতিবৰ সময় হ'ল এনে ধৰণে ক'বলৈ যাওঁতে ঘৰলৈ যাবৰ হ'ল বা ঘৰলৈ উভতিবৰ হ'ল ইয়াৰ অৰ্থ হ'ল ঘৰলৈ যাবৰ সময় হ'ল তেতিয়া আমি বাক্যটো আৰম্ভ কৰিম ইটছ টাইম টু সদায় মনত ৰাখিব দিন সময় তাৰিখ দূৰত্ব এইবোৰ বুজাবৰ বাবে সদায় আমি ইট যিটো হয় এই ইটটো সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে সো মই বাক্যটো কি ক'লো ঘৰলৈ যাবৰ হ'ল বুলি কৈছোঁ তেতিয়া মই বাক্যটো ক'ব লাগিব ইটছ টাইম টু ৰিটাৰ্ণ হোম ঘৰলৈ উভতিবৰ হ'ল বা ঘৰলৈ যাবৰ হ'ল সো একেটা ষ্ট্ৰাকচাৰে আমি ব্যৱহাৰ কৰি আছোঁ ঠিক আছে নেক্সট এটা সেন্টেন্স চাওক নেক্সট সেন্টেন্সটো কি কৈছে চাহ একাপ খোৱাৰ সময় হ'ল বা চাহ একাপ খাবৰ হ'ল এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত কৈয়ে থাকোঁ যদি এই বাক্যটো আমি ক'ব লগা হয় যে চাহ একাপ খাবৰ হ'ল চাহ একাপ খোৱাৰ সময় হ'ল তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব লাগিব ইট ইজ টাইম টু হেভ এ কাপ অফ টি বা ইটছ টাইম টু হেভ এ কাপ অফ টি একাপ চাহ খাবৰ হ'ল একাপ চাহ খোৱাৰ সময় হ'ল ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সটো কি কৈছে তেওঁক পুনৰ কামলৈ মতাৰ সময় হ'ল ধৰক কোনোবা এজন মানুহক কামৰ পৰা বাহিৰ কৰি থৈছে তেওঁ নোহোৱাৰ বাবে কামটো কৰিব পৰা নাই তেতিয়া মই কৈছোঁ তেওঁক পুনৰ কামলৈ মতাৰ সময় হৈ গ'ল এনেধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেওঁক পুনৰ কামলৈ মতাৰ সময় হ'ল বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব ইটছ টাইম টু এতিয়া চাওক ইটছ টাইম টু সময় হ'ল কি কৰাৰ সময় হ'ল তেখেতক মতাৰ সময় হ'ল তেতিয়া আমি ক'ব লাগিব ইটছ টাইম টু কল হিম ক'লে কামলৈ মতাৰ সময় হ'ল বা পুনৰ কামলৈ মতাৰ সময় হ'ল এনেধৰণে কওঁতে আমি কি ক'ম ইটছ টাইম টু কল হিম বেক টু ৱৰ্ক তেখেতক পুনৰ কামলৈ মতাৰ সময় হ'ল এনেধৰণে আমি বাক্যবোৰ ইংৰাজীত ক'ব লাগে ইটছ টাইম টু ব্যৱহাৰ কৰিব লাগে এতিয়া চাওক কেতিয়াবা আমি এনেধৰণৰ বাক্য কওঁ যে তোমাৰ অফিচলৈ সাজু হোৱাৰ সময় হ'ল এনেধৰণে আমি কাৰ সময় হ'ল তাৰ বিষয়ে বাক্যটোত উল্লেখ কৰি দিওঁ যেতিয়া এনেধৰণে উল্লেখ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম তেনেকুৱা ক্ষেত্ৰতো আমি বাক্যটোত ইটছ টাইমটোৱে ব্যৱহাৰ কৰিব লাগিব কিন্তু তাৰ মাজত অকণমান চেঞ্জ কৰিব লাগিব আমি কেনেকৈ চেঞ্জ কৰিম এই এক্সাম্পলটোৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰোঁ আহক
মই বাক্যটো কি ক'লো তোমাৰ অফিচলৈ হাজু হোৱাৰ সময় হ'ল তোমাৰ অফিচলৈ হাজু হোৱাৰ সময় হ'ল এতিয়া তোমাৰ সময় হ'ল বুলি কৈছো তেতিয়া আমি কি ক'ম ইচ টাইমটো আমি ক'ব নোৱাৰো ইচ টাইম তেতিয়া আমি ব্যৱহাৰ কৰিব লাগিব ফৰ ইউ টু এনেধৰণে আমি ক'ব লাগিব যাৰ বিষয়ে আপুনি ক'ব তোমাৰ হ'লে ইউ ক'ব তেখেতৰ হ'লে হিজ ক'ব এনেধৰণে আমি ক'ব লাগিব চ' মই কি কৈছোঁ তোমাৰ অফিচলৈ সাজু হোৱাৰ সময় হ'ল ইটছ টাইম ফৰ ইউ টু সাজু হোৱাৰ সময় হ'ল তেতিয়া আমি ক'ব লাগিব গেট ৰেডি টু অফিচ এনেধৰণে আমি বাক্যটো ক'ব লাগিব আমি ক'লোঁ যে ইটছ টাইম ফৰ ইউ টু গেট ৰেডি ফৰ অফিচ তোমাৰ অফিচলৈ সাজু হোৱাৰ সময় হ'ল ঠিক আছে এতিয়া নেক্সট এটা এক্সাম্পল চাওঁ নেক্সট এক্সাম্পলটো চাওঁ কি কৈছে মোৰ নতুন ভিডিঅ' ৰেকৰ্ড কৰাৰ সময় হ'ল মোৰ নতুন ভিডিঅ' ৰেকৰ্ড কৰাৰ সময় হ'ল এনেধৰণৰ বাক্য যদি মই ক'ব লগা হয় মই বাক্যটো কি কৈছোঁ মোৰ নতুন ভিডিঅ' ৰেকৰ্ড কৰাৰ সময় হ'ল ধৰক মই আজি এটা নতুন ভিডিঅ' আপলোড কৰিব লাগে মই কৈছোঁ যে মোৰ নতুন ভিডিঅ' এটা ৰেকৰ্ড কৰাৰ সময় হ'ল এনেধৰণে যদি ক'বলৈ যাওঁ নতুন ভিডিঅ' ৰেকৰ্ড কৰাৰ সময় হ'ল মোৰ সময় হ'ল বুলি কওঁতে মই কি ক'ম ইটছ টাইম ফৰ মি ইটছ টাইম ফৰ মি এই বাক্যটোৰ অৰ্থ হ'ল মোৰ সময় হ'ল কি সময় হ'ল টু ৰেকৰ্ড এ নিউ ভিডিঅ' টু ৰেকৰ্ড এ নিউ ভিডিঅ' ইটছ টাইম ফৰ মি টু ৰেকৰ্ড এ নিউ ভিডিঅ' মোৰ এটা নতুন ভিডিঅ' ৰেকৰ্ড কৰাৰ সময় হ'ল এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ ইটছ টাইম ফৰ মি টু ৰেকৰ্ড এ নিউ ভিডিঅ' ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে তোমাৰ গা পা ধুই ৰন্ধা বঢ়া কৰাৰ সময় হৈছে বা হ'ল এনেধৰণে যদি ক'বলৈ যাওঁ তোমাৰ গা পা ধুই গা পা ধুই ভাত পানী ৰন্ধাৰ সময় হ'ল বা হৈছে এনেধৰণে কৈছোঁ চ' কাৰ সময় হৈছে তোমাৰ সময় হৈছে বুলি ক'লে মই কি ক'ম ইটছ টাইম ফৰ ইউ ইটছ টাইম ফৰ ইউ তোমাৰ সময় হ'ল কি সময় হ'ল ইটছ টাইম ফৰ ইউ টু টেক বাথ এণ্ড কুক ইটছ টাইম ফৰ ইউ টু টেক বাথ এণ্ড কুক তোমাৰ গা পা ধুই ভাত ৰন্ধাৰ সময় হ'ল বুলি কওঁতে আমি বাক্যটো ক'লোঁ ইটছ টাইম ফৰ ইউ টু টেক বাথ এণ্ড কুক ফুড এনেধৰণে আমি ইটছ টাইমটো বা ইটছ টাইম ফৰ ইউ টু এনেধৰণে আমি বাক্যবোৰত ব্যৱহাৰ কৰিব লাগে এতিয়া চাওঁ আমি নেক্সট এটা চেণ্টেন্স নেক্সট আমি কেতিয়াবা এনেধৰণৰ বাক্য কওঁ যে ভাল হ'বলৈ সময় লাগে ধৰক আপোনাৰ কিবা এটা প্ৰব্লেম হ'ল আপুনি ক'ৰবাত দুখ পালে আপোনাৰ কিবা এটা বেমাৰ হ'ল তেতিয়া মই আপোনাক কৈছোঁ যে ভাল হ'বলৈ সময় লাগে যেতিয়া আপুনি সময় লাগে বুলি ক'বলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো সদায় আৰম্ভ কৰিব লাগিব ইট টেক্স টাইমেৰে ইট টেক্স টাইম তাৰপিছত চাওক ইট টেক্স টাইম ব্যৱহাৰ কৰি তাৰপিছত আমি যিটো ভাৰ্ব হ'ব ভাৰ্বটোৰ বিষয়ে উল্লেখ কৰিম চ' বাক্যটো কি কৈছে ভাল হ'বলৈ সময় লাগে বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব ইট টেক্স টাইম টু এই বাক্যটোৰ অৰ্থ হ'ব সময় লাগে কি কৰিবলৈ ভাল হ'বলৈ বুলি কওঁতে আমি কি ক'ম ইট টেক্স টাইম টু গেট ৱেল ভাল হ'বলৈ সময় লাগে ঠিক আছে নেক্সট চেণ্টেন্স চাওক নেক্সট চেণ্টেন্স কি কৈছে ইংৰাজী ভাষাত সাৱলীল হ'বলৈ সময় লাগিব এই বাক্যটো চাওক কি কৈছে ইংৰাজী ভাষাত ফ্লুৱেণ্ট হ'বলৈ সময় লাগিব মই ভৱিষ্যতত কৈছোঁ সময় লাগিব বুলি কওঁতে আমি বাক্যটোত ইট টেক্স টাইম ব্যৱহাৰ কৰিবই লাগিব কিন্তু ভৱিষ্যত হোৱাৰ লগে লগে আমি বাক্যটো ক'ম ইট উইল টেক টাইম টু সময় লাগিব কি কৰিবলৈ ইট উইল টেক টাইম টু বি ফ্লুৱেণ্ট ইন ইংলিছ ইট উইল টেক টাইম টু বি ফ্লুৱেণ্ট ইন ইংলিছ ইংৰাজীত ফ্লুৱেণ্ট হ'বলৈ সময় লাগিব আপোনালোকক যোন টেন্সত লাগে সেই টেন্সত বাক্যটো ব্যৱহাৰ কৰিব পাৰে মই বাক্যটো ক'লোঁ যে ইট উইল টেক টাইম টু বি ফ্লুৱেণ্ট ইন ইংলিছ ঠিক আছে ঠিক তেনেধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে এজন সুপ্ৰতিষ্ঠিত ব্যৱসায়ী হ'বলৈ সময় লাগিছিল এই বাক্যটো চাওক কি ক'লে এজন সুপ্ৰতিষ্ঠিত ব্যৱসায়ী হ'বলৈ সময় লাগিছিল চ' সময় লাগিছিল বুলি কওঁতে আমি পাষ্টত ক'ম তেতিয়া আমি ক'ব লাগিব ইট টুক টাইম টু সময় লাগিছিল কি হ'বলৈ এজন সুপ্ৰতিষ্ঠিত ব্যৱসায়ী হ'বলৈ টু বি এ ৱেল এষ্টাব্লিছড বিজনেছমেন চ' আমি বাক্যটো ক'লোঁ যে ইট টুক টাইম টু বি এ ৱেল এষ্টাব্লিছড বিজনেছমেন ইট টুক টাইম ই সময় লৈছিল টুক টাইম টু বি এ ৱেল এষ্টাব্লিছ এজন সুপ্ৰতিষ্ঠিত বিজনেছমেন হ'বলৈ ঠিক আছে এতিয়া চাওঁ আমি এনেধৰণৰ বাক্য আমি কেতিয়াবা ক'ব লগা হয় যে তাৰ বন্ধু হ'বলৈ তাইক এবছৰ সময় লাগিছিল এতিয়া কাৰোবাক সময়টো লাগিছিল বুলি ক'ব লগা হ'ল যেতিয়া কাৰোবাক সময়টো লাগিছিল বুলি ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি সেই যাক লাগিছিল সেই তেওঁৰ প্ৰনাউনটো আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব চ' বাক্যটো চাওক কি কৈছে তাৰ বন্ধু হ'বলৈ তাইক এবছৰ সময় লাগিছিল ইট টুক টাইম মানে তাইক সময় লাগিছিল যদি মই ক'ব লগা হয় তাইক সময় লাগিছিল তেতিয়া আমি টুকৰ পিছত তাইৰ কাৰণে যিটো প্ৰনাউন হয় সেই প্ৰনাউনটো ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি ক'ব লাগিব
It took her a year to এনেধৰণে আমি ক'ব লাগিব এবছৰ সময় লাগিছিল মই সময় লাগিছিল বুলি ক'লে it took her time এনেধৰণে আমি ক'ব পাৰোঁ সো মই এবছৰ সময়টোৰ যিটো নাম্বাৰ হয় নাম্বাৰটো মই দেখাই দিছোঁ তেতিয়া মই টাইমৰ সলনি a year ব্যৱহাৰ কৰিছোঁ মই কৈছোঁ যে it took her a year to be his friend It took her a year to be his friend তাইৰ বন্ধু হ'ব তেখেতৰ বন্ধু হ'বলৈ তাইক এবছৰ সময় লাগিছিল এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে তাইক পাহৰিবলৈ মোৰ বহু সময় লাগিল তাইক পাহৰিবলৈ মোৰ বহু সময় লাগিল এনেধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ তাইক পাহৰিবলৈ মোৰ বহু সময় লাগিল এনেধৰণে ক'বলৈ যাওঁতে মোক সময় লাগিল বুলি কওঁতে আমি ক'ব লাগিব ইট টুক মি বহু সময়ৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব এ লং টাইম টু ইট টুক মি এ লং টাইম টু মোক বহু সময় লাগিছিল কি কৰিবলৈ তাইক পাহৰিবলৈ তেতিয়া আমি ক'ব লাগিব টু ফৰগেট হাৰ ইট টুক মি এ লং টাইম টু ফৰগেট হাৰ তাইক পাহৰিবলৈ মোক বহুত সময় লাগিছিল কাৰোবাক সময় লাগিছিল বা কাৰোবাক সময় লাগে এনেধৰণে ক'বলৈ যাওঁতে আপোনালোকে টুকৰ পিছত যাৰ বিষয়ে ক'ব সেই প্ৰনাউনটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে প্ৰকল্পটো শেষ কৰিবলৈ সিহঁতক দুদিন সময় লাগিব প্ৰকল্পটো শেষ কৰিবলৈ সিহঁতক দুদিন সময় লাগিব সিহঁতক দুদিন সময় লাগিব ভৱিষ্যত হ'ল তেতিয়া আমি বাক্যটো ক'ব লাগিব ইট উইল টেক দেম 2 days টু এনেধৰণে ক'ব লাগিব ইট উইল টেক সময় লাগিব কাক লাগিব সিহঁতক লাগিব তেতিয়া আমি ক'ব লাগিব টেক দেম কিমান দিন দুদিন 2 days টু শেষ কৰিবলৈ টু কমপ্লিট দ্য প্ৰজেক্ট ইট উইল টেক দেম 2 days টু কমপ্লিট দ্য প্ৰজেক্টটো শেষ কৰিবলৈ সিহঁতক দুদিন সময় লাগিব ঠিক আছে এতিয়া চাওঁ আমি এনেধৰণৰ বাক্য আমি কৈ থাকোঁ যে তেখেতক দেখা বহুদিন হ'ল সো আমি কেনেধৰণে ক'ব পাৰোঁ আমি বহুদিন হ'ল বুলি কওঁতে বা বহু সময় হ'ল বুলি কওঁতে আমি বাক্যটো আৰম্ভ কৰিব লাগে ইট হেজ বিন এ লং টাইম বহুদিন হ'ল কেতিয়া তেওঁক দেখা বহুদিন হ'ল since I saw him It has been a long time since I saw him. It has been a long time মানে হ'ল বহুদিন সময় হ'ল বা বহুদিন হ'ল বহু সময় হ'ল এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ It has been a long time since I saw him. তেখেতক দেখা বহুদিন হ'ল এনেধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট এক্সাম্পল চাওক কি কৈছে মই তালৈ যোৱা বহুদিন হ'ল বহু বছৰ হ'ল যি হয় আপোনালোকে তাৰ বিষয়ে ক'ব পাৰে বহুদিন হ'ল বুলি ক'লে আমি বাক্যটো ক'ম It has been a long time বহু সময় হ'ল কি হ'ল since I visited there মই তালৈ যোৱা বহুদিন হ'ল এনেধৰণে বাক্যটো ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ It has been a long time since I visited there এনেধৰণে আমি সময় বুজাবৰ বাবে বিভিন্ন বাক্য ক'ব লগা হয় আৰু এই বাক্যবোৰ যেতিয়া আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমাৰ অসুবিধা হয় আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে সময়ৰ ক্ষেত্ৰত আমি বাক্যবোৰ কেনেদৰে ইংৰাজীত ক'ব লাগে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু আপোনালোকৰ মতামত মোৰ ভিডিঅ'টোৰ কমেণ্ট বক্সত আপোনালোকে জনাব পাৰে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে